আকৌ আৰম্ভ ভ্ৰাম্যমান থিয়েটাৰৰ নাট্যযাত্ৰা। নপুৰণি শিল্পীৰ সমাহাৰেৰে চমক দিবলৈ সাজু নাট্য দলসমূহ। মহাৰাজৰ ৰূপত এইবাৰ যতীন বৰা। আখাৰে ফুল তুলি দিয়া না এখনি ৰুমাল, এখনি ৰুমাল, হেঁপাহৰ ৰুমাল। লেডি মেকবেথৰ ৰূপত অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ। জনপ্ৰিয় অভিনেতা অভিনেত্ৰীৰ অভিনয়েৰে আকৌ জীপাল হ'ব ভ্ৰাম্যমানৰ মঞ্চ। মোৰ পিছে বহুত ননসেন্সকে সেন্সলেস কৰাৰ অভিজ্ঞতা আছে আৰু মোৰ দৰে মাৰ খোৱাৰ পাছত বহুতৰ এটা নতুন অভিজ্ঞতা। 2024-25 নাট্যবৰ্ষৰ বাবে আকৌ এবাৰ সাজু হৈছে অসমৰ ভ্ৰাম্যমান নাট্য দলসমূহ। নতুন সোৱাদ নতুন কাহিনী লৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰিব ভ্ৰাম্যমান নাট্য দলসমূহ। কোন থিয়েটাৰত কোন জনপ্ৰিয় অভিনেতা অভিনেত্ৰী থাকিব? প্ৰায় 6 বছৰৰ পিছত বীৰ লাচিতৰ ৰূপত দেখিবলৈ পাব এইবাৰ ইতিহাসৰ মঞ্চত যতীন বৰাক। লেডি মেকবেথৰ ৰূপত আবাহনৰ মঞ্চত দেখিবলৈ পাব অভিনেত্ৰী প্ৰস্তুতি পৰাশৰক। ৰঙা গোলাপৰ ৰং লৈ থিয়েটাৰ সূৰ্যৰ মঞ্চত এইবাৰ অভিনেতা উৎপল দাস। লগতে থাকিব জনপ্ৰিয় অভিনেত্ৰী ময়ূৰী গৌতম। জনপ্ৰিয় অভিনেতা মৃদুল ভূঞা থাকিব নতুনকৈ আত্মপ্ৰকাশ কৰা ৰাজধানী থিয়েটাৰত। ইপিনে বিনাপানী থিয়েটাৰৰ মঞ্চত এইবাৰ দেখিবলৈ পাব একশ্যন হিৰো ৰাজকুমাৰক। শ্যামন্তিকা ৰাগৈনিতমৰ যুটিয়ে কপাব ৰাজতিলক থিয়েটাৰ। অভিনেতা চম্পক শৰ্মাক দেখিবলৈ পাব ৰাজলক্ষ্মী থিয়েটাৰত। ইপিনে যুৱ অভিনেতা কমল লোচনক এইবাৰ প্ৰথমবাৰৰ বাবে দেখিবলৈ পাব হেঙুল থিয়েটাৰত। মুঠৰ ওপৰত সাজু সকলো ভ্ৰাম্যমান নাট্য দল। ভিন্ন প্ৰান্তৰ নাট্য দলসমূহৰ নাট্য আখৰা প্ৰায় তুংগত। খুব সৎ মন সৎ চিন্তা আৰু খুব সততাৰে আমি থিয়েটাৰ ৰাজধানী ওলাব লৈছোঁ। তো অসমবাসীৰ খুব সঁহাৰি পাইছোঁ। প্ৰথম আমি যোৱা বছৰ যিটো 2023 চনৰ আগষ্ট মাহৰ আমি 17 আগষ্টত আমি যেতিয়া বেনাৰ ওলাই দিছিলোঁ পেপাৰত, সেই তেতিয়াৰ পৰা আজিৰ দিনলৈকে অসমবাসীৰ যিটো আমি সঁহাৰি পাইছোঁ, আমি একদম খুব কৃতজ্ঞ অসমবাসীৰ ওপৰত। আৰু তেওঁলোকৰ কৃতজ্ঞতাতে মানে আমি আজি থিয়েটাৰ ৰাজধানীখন ওলাই যাবলৈ ওলাইছোঁ। এইবাৰ 6 বছৰৰ মূৰত যতীন বৰাক মানে পাইছোঁ মানে ইতিহাস থিয়েটাৰে পাইছোঁ, মানে বহুত আশাবাদী মানে এইবাৰ ৰাইজে 3খন নাটক আঁকোৱালি ল'ব। শিবিৰে শিবিৰে আখৰাত ব্যস্ত প্ৰতিগৰাকী কলা কুশলী। মিৰ্জাস্থিত ইতিহাস থিয়েটাৰত আখৰা শিবিৰ মুকলি কৰি অভিনেতা যতীন বৰা এইবাৰ সাজু পূৰ্ণ উদ্যমে। 2024-25 নাট্যবৰ্ষত ইতিহাস থিয়েটাৰ আজি শুভ নাট্যাৰম্ভ। অসমবাসী ৰাইজৰ পৰা শুভেচ্ছা বিচাৰিছোঁ। 9 মাহৰ কাৰণে ওলাই আহিছোঁ ঘৰৰ পৰা। অসমৰ 3খনকৈ নাটক, জুয়ে পুৰা মানুহ, তাৰপিছত আমাৰ মহাৰাজ, তাৰপিছত মহাবীৰ লাচিত, 3খন নাটক। অভিজিত ভট্টাচাৰ্যৰ পৰিচালনা কৰিব। ইতিহাস থিয়েটাৰ প্ৰযোজক আছে। যথেষ্ট আশাবাদী। এইবাৰ 6টা বছৰ বিৰতিৰ পিছত ভ্ৰাম্যমান থিয়েটাৰ আছোঁ। এই মুহূৰ্তত বহুত কথাই মনত পৰিছে। 6টা বছৰ গেপত আহিছোঁ, পৰিৱেশটো ভাল হৈছে। ইপিনে কামৰূপ জিলাৰ বেজেৰাৰ মান্দাকাটাত বিধায়ক দিগন্ত কলিতাই মুকলি কৰিলে আৱাহন থিয়েটাৰ আৰু ৰাজধানী থিয়েটাৰৰ আখৰা শিবিৰ। আখৰা শিবিৰৰ পৰাই অভিনেত্ৰী তথা প্ৰযোজক প্ৰস্তুতি পৰাশৰে ক'লে, আৱাহন থিয়েটাৰৰ 45তম নাট্যবৰ্ষৰ শুভাৰম্ভণি হৈছে। মাংগলিক কাম কাজেৰে আমি আগবাঢ়িছোঁ। আজি 3খন নাটক লৈ আৱাহন থিয়েটাৰৰ পৰা দৰ্শকৰ ওচৰলৈ আহিব। মইনা কুশলে আচনতৈ, মেডাম মেনকা আৰু লেডি মেকবেথ। গতিকে 3টা ভিন্ন ৰসৰ নাটক প্ৰতি বছৰে চেষ্টা কৰি আহিছোঁ যাতে দৰ্শকে এটা নতুন সোৱাদ পাওক প্ৰতি বছৰে। এই বছৰো তাৰ হিন্দেৰি নহয়। আমি আটাইৰে আশীৰ্বাদ কামনা কৰিছোঁ। 9 মাহ নাট্যযাত্ৰাৰ বাবে এইদৰেই সাজু হৈ উঠিছে প্ৰতিটো ভ্ৰাম্যমান নাট্য শিবিৰ। এদল নপুৰণি শিল্পীৰ অনবদ্য অভিনয়ত জিলিকি উঠিব ৰাজ্যৰ ভিন্ন স্থান। নতুন চমক সৃষ্টিৰে নাট্য সোৱাদ দিবলৈ সাজু হৈছে নাট্য দল। অপেক্ষা দৰ্শকৰ। আখাৰে ফুল তুলি দিয়া না এখনি ৰুমাল, এখনি ৰুমাল, হেঁপাহৰ ৰুমাল। ব্যুৰো ৰিপৰ্ট ND24।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত